এইখন তেজপুৰৰ আগশাৰীৰ কন্যা বিদ্যালয়। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী কন্যা বিদ্যালয়। ছাত্ৰীক অশ্লীল ইংগিত দিয়াৰ লগতে ছাত্ৰীক অশালীন ব্যৱহাৰ কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল তেজপুৰৰ এখন আগশাৰীৰ বিদ্যালয়ৰ বিষয় শিক্ষক। শিক্ষকজনে অলপতে একাদশ শ্ৰেণীৰ দুগৰাকী ছাত্ৰীক কিছু অশ্লীল ইংগিত দিয়াৰ লগতে দেহত স্পৰ্শ কৰিছিল। লগতে তেওঁ অশালীন মন্তব্যও কৰিছিল ছাত্ৰী এগৰাকীৰ প্ৰতি। বিতৰ্কিত শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰাৰ পিছত আৰক্ষীয়ে তেওঁক কালি নিশাই গ্ৰেপ্তাৰ কৰে। ঘটনা মই আচলতে পুৱা গম পাওঁ। মই কালি অলপ ছুটীত আছিলোঁ গা বেয়াৰ কাৰণে। ৰাতিপুৱা গম পালোঁ যে আমাৰ ছাবজেক্ট টিচাৰ সুব্ৰজ্যোতি শৰ্মাক ৰাতি 10:30-11 মান বজাৰ ভিতৰত পুলিচ ফ'ৰ্চ গৈ পেলাই উঠাইছে বুলি মই গম পালোঁ। আৰু এনেই মই মানে আমাৰ থানাৰ পৰা গম পোৱা মতে এতিয়া মই গম পালোঁ, মোক বিচাৰৰ কাৰণে মই আহিলোঁ। এই দুগৰাকী ছোৱালী দুগৰাকীৰ নাম নকওঁ, ছাত্ৰী দুগৰাকী, একাদশ মানৰ ছাত্ৰী দুগৰাকী কান্ধত হাত দিয়া বুলি এটা অভিযোগ আহিছে। সেই অভিযোগৰ ভিত্তিত তেওঁলোকে এজাহাৰ দিলে আৰু সেই এজাহাৰৰ ভিত্তিতে তেখেতক মানে থানালৈ অনা বুলি মই গম পাইছোঁ। এইখিনিয়ে মই জানো আৰু বিশেষ। দুগৰাকী ছোৱালী হয়, ছাত্ৰী হয়। 11 একাদশ মানৰ।